আজি আমাৰ ঘৰলৈ হুঁচৰি গাবলৈ আহিছে আৰু হুঁচৰি গাবলৈ অহা ৰাইজক সন্মানেৰে আদৰি আনিম বুলি বন্তি তামোল পাণ টোপোলা ধূপ জ্বলাই তেওঁলোকক আদৰিবলৈ চোতালতে ধুনীয়াকৈ পানী দুনি ছটিয়াই বন্তি গছ জ্বলাবলৈ ল'লোঁ। আজি ইমান বেয়া বৰষুণ, বোকা পানী বৰষুণ সকলোখিনি নেওচি গাঁৱৰ ৰাইজে পদধূলি পেলাবলৈ আহিছে। কিমান যে ভাল লাগে আৰু তেওঁলোকক সন্মানেৰে পদূলিৰ পৰা আমি চোতাললৈ হুঁচৰি গাবলৈ অনাটো আমাৰ কৰ্তব্য। সেইবাবে এনেকৈ সকলোখিনি ঠিক কৰি ল'লোঁ। যিহেতু আমি অকলশৰীয়া মানুহ আৰু হুঁচৰি যেতিয়া গাবলৈ আহে তেতিয়া আমাৰ বহুত ভয় লাগে, ক'ৰবাতে কিবা ৰৈ গৈছে নেকি। কাৰণ বহাগৰ এই হুঁচৰিযোৰা আমাৰ বাবে বহুত বেছি সন্মানীয়, বহুত বেছি আদৰৰ আৰু সেইবাবে ক'ৰবাতে কিবা ভুল হৈ যাব, কিবা এটা থাকি যাব, কিবাখিনি কৰিবলৈ পাহৰি যাম। সেইবুলি হুঁচৰি পদূলিমুখ আহি নোপোৱাৰ আগতে মই সকলোখিনি যা যোগাৰ কৰি লৈছোঁ আৰু আপোনালোকক আজি দেখাম আমাৰ হুঁচৰিত কিমান পইচা দিওঁ আৰু আমাৰনো কিমান ইয়াত হুঁচৰিত পইচা দিয়া হয়, কেনেকুৱা কি কৰা হয়। আপোনালোকে ভিডিঅ'টো চালে সকলোখিনি গম পাব। আৰু গাঁৱৰ যেতিয়া ৰাইজসকল আহি হুঁচৰিযোৰা ঘৰত গাবলৈ আহে তেতিয়াতো তেওঁলোকক কিমান যে আমি সন্মান কৰিব লাগে সেইখিনি কিন্তু ঘৰৰ গৃহস্থই জনা দৰকাৰ। সেইবাবে চোতালত তেওঁলোকে য'ত হুঁচৰি গাবহি তাত মই বন্তি গছ জ্বলাই পদূলিৰ মুখত আন্ধাৰে মুন্ধাৰে হ'লেও মই তেওঁলোকক আদৰি আনিবলৈ ধূপ জ্বলাই ঠিক কৰি লৈছোঁ। কাৰণ ভগৱান স্বৰূপ নহয়নে, আৰু এই হুঁচৰিযোৰা আমাৰ বাবে কিমান সন্মানীয় মই আকৌ কৈছোঁ। সেইবাবে তেওঁলোকক এনেকৈয়ে আদৰিবলৈ ধূপ জ্বলাই ভগৱানক সেৱা কৰি যিমান যেন আমাৰ দুখ অপায় অমংগল আছে সকলোখিনি যাতে আজি গাঁৱৰ ৰাইজে আশীৰ্বাদ কৰি আমাৰ সকলোখিনি মংগল হ'বলৈ আশীৰ্বাদ দিয়ে। আৰু এতিয়া তেওঁলোক আহি পোৱাৰ আগতে আমাৰ শৰাইখন ঠিক কৰিব লাগিব। এইফালে চাওক, আমাৰ আকৌ দুখন শৰাই দিব লগা হয়, এখন বিহু শৰাই, এখন হুঁচৰি শৰাই। প্ৰথমতে আহি তেওঁলোকে হুঁচৰি গায়, তাৰ পাছতে প্ৰথমতে আহি তেওঁলোকে বিহুখন গাব, তাৰ পাছতে হুঁচৰিখন গাব। আৰু হুঁচৰিত দিব লাগে আমাৰ 700 টকা আৰু বিহুখনত কিমান দিওঁ সেইটো আমাৰ নিজৰ ব্যক্তিগত কথা। সেইবাবে হুঁচৰিৰ বাবে পইচা ঠিক কৰি লৈছোঁ, বিহুখনৰ বাবেও পইচা ঠিক কৰি লৈছোঁ। এখন হুঁচৰি শৰাইখন বটাতে দিম, বিহুৰ শৰাইখন কলপাততে এনেকৈ মাটিতে দিম। সেইবাবে বটাখনত তামোল পাণ এটা লগতে যি পইচা 700 টকা আছে সেই 700 টকাটো ঠিক কৰি লৈছোঁ। আৰু ইফালে 50 টকা এটা দি বিহুখনৰ বাবে ঠিক কৰি লৈছোঁ আৰু 100 টকা এটা হাততে সাঁচি থৈছোঁ, কাৰণ আকৌ সাঁচতিৰ প্ৰয়োজন হ'ব। গামোচা বা ৰুমাল যিহেতু মোৰ হাতত নাই, সেইবাবে তেওঁলোকক 100 টকা এটা দক্ষিণা দিবই লাগিব। আৰু একেবাৰে যদি 800 টকা দি দিওঁ আকৌ যিহেতু খুজিবই, সেইবাবে যি মাননি 700 টকা সেই 700 টকা মাননি দিয়াৰ পাছত 100 টকা এটা পাছত দিম, মানে 850 মান দিয়া হ'ব। তেওঁলোক আহি পোৱাৰ আগতে মই আকৌ তামোল কেইটামানো কাটি ল'লোঁ। আৰু গাঁৱৰ ৰাইজ যেতিয়া আহি পাব খৰধৰ হয় নহয়নে, পিঠা পনা সকলো বনাই থৈছোঁ, সকলোখিনি দি এনেকৈ তেওঁলোকক আজি বিদায়